নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি সপ্তাহটোৰ প্ৰথমটো খবৰ তো প্ৰথমৰ পৰা শেষলৈকে চাবই, লগতে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব গোটেই সপ্তাহটো এনে ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। আগবাইছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। যোৱাকালি খবৰত মই আপোনালোকক জনাইছিলো যে ধুবুৰী ডিষ্ট্ৰিক্টত এতিয়া শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ধুবুৰীত একাংশ লোকে দুটা গোষ্ঠীৰ মাজত সংঘৰ্ষ লগাব বিচাৰিছে, যাৰ কাৰণে নেকি তেওঁলোকে অবিৰতভাৱে কাম কৰি আছে। মন্দিৰৰ চৌহদত তেওঁলোকে নিষিদ্ধ ঘোষিত মাংস পেলাই থৈ আহিছে, লগতে বিভিন্ন দোকান বিভিন্ন মানুহৰ ঘৰৰ দেৱালত যিকোনো তেওঁলোকে লিখিছে। তো সেইবিলাকৰ বিৰুদ্ধে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ কঠোৰ হৈছে আৰু কঠোৰ সকীয়াই দি ধুবুৰী ডিষ্ট্ৰিক্টত শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দি দিছে। তো তাৰ পাছতেই যোৱাকালি ধুবুৰীত সেই একেই ঘটনা আকৌ এবাৰ দেখিবলৈ পোৱা গ'ল। ধুবুৰী ডিষ্ট্ৰিক্টত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ বন্ধ দোকানৰ টিনত কোনোবাই ঢেৰ জিটি লিখি থৈ আহিছে। এতিয়া বেয়া তেনেকুৱা একো লিখা নাই, মানে স্পষ্টকৈ ধৰিব পৰা নাই কি কি লিখিছে, মানে সকলো মিক্স আখৰ আছে, অসমীয়াও লিখিছে, হিন্দীও লিখিছে, ইংলিছো লিখিছে, কিন্তু বেয়া ৱৰ্ড পোৱা নাই। দুই এজন মানুহৰ নাম লিখিছে, কিবা কিবি লিখিছে আৰু। কিন্তু ইয়াৰ মানে এই বস্তুটোকে কেন্দ্ৰ কৰি ধুবুৰী ডিষ্ট্ৰিক্টত পুৰা হাল্লা চিল্লা লাগি আছে যোৱাকালি। এতিয়া কোনে কৰি আছে এইবিলাক? কোনোবাই জানি বুজিয়ে কৰিছে নে কোনোবাই মানে লগাওঁ বুলিয়ে কাজিয়া লগাবলৈ বিচাৰি আছে নাজানো আৰু। বাৰু যি কি নহওক, সোনকালে মোৰ মতে আৰক্ষীয়ে কিবা নহয় কিবা এটা ব্যৱস্থা হাতত ল'ব তেওঁলোকৰ বিৰুদ্ধে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNLৰ ফালৰ পৰা। BSNLে লঞ্চ কৰিলে এটা নতুন ৰিচাৰ্জ প্লেন, যিটো ৰিচাৰ্জ প্লেনত আপোনালোকে 197 ৰিচাৰ্জ কৰিলেই ডেইলি 2 GB কৈ ডাটা আৰু 70 দিনৰ ভেলিডিটি লাভ কৰিব বুলি জনাইছে। ডেইলি 2 GB কৈ ডাটা পাব, লগতে আপোনালোকে আনলিমিটেড কলিং লাভ কৰিব, ডেইলি 100 SMS লাভ কৰিব, আৰু তাৰ উপৰি আপোনালোকে প্ৰত্যেক দিনে 2 GB কৈ ডাটা পোৱাৰ উপৰিও আপোনালোকে 70 দিনৰ ভেলিডিটি লাভ কৰিব বুলি জনাইছে। তো এনেকুৱা ৰিচাৰ্জ আপোনালোকে বেলেগ কোম্পানীত নাপায়, কেৱল BSNLেহে দিছে এই সুবিধাটো। তো আপোনালোকে যদি BSNL চিম কাৰ্ড নচলায় ন, তো আপোনালোকে বহুত ডাঙৰ ভুল কাম এটা কৰি আছে। প্ৰত্যেক মাহে আপোনালোকৰ 200-300 টকা এক্সট্ৰা খৰচা হৈ আছে। তো খৰচা যদি বচাব বিচাৰে BSNLৰ চিম কাৰ্ড আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এয়াৰটেলৰ ওপৰত। বহুতে মোক কমেণ্ট বক্সত সোধে যে দাদা, এয়াৰটেল বা জিঅ'ৰ আমি আনলিমিটেড 5G ডাটা কেনেকৈ ব্যৱহাৰ কৰিম? কিছুমানে আজিকালি কি কৰে জানেনে? 179 199 এই ৰিচাৰ্জবিলাক কৰাৰ পাছত তেওঁলোকে ভাবে যে 5G আনলিমিটেডো ডাটা পামেই, গতিকে এই ৰিচাৰ্জ কেইটা কৰি লওঁ, মই বিন্দাছ কম টকাতে বেছি নেট ব্যৱহাৰ কৰি থাকিব পাৰিম। কিন্তু কোম্পানীবিলাক ইমান মানে অকৰা নহয়, আপোনালোকক 199 বা 179ৰ ৰিচাৰ্জত যে আনলিমিটেড 5G ডাটা দি দিব। তো এতিয়া এয়াৰটেলৰ ফালৰ পৰা কৈছে যে আপোনালোকে যদি আনলিমিটেড ডাটা লাভ কৰিব বিচাৰে প্ৰত্যেক দিনে, তো আপোনালোকে কেইটামান স্পেচিফিক ৰিচাৰ্জ ভৰাব লাগিব আপোনালোকৰ মোবাইলত, তেতিয়াহে আপোনালোকে আনলিমিটেড 5G ডাটা লাভ কৰিব। আৰু অকল সেয়াই নহয়, তাৰ লগতে আপোনালোকৰ ঠাইডোখৰত প্ৰপাৰ 5G নেটৱৰ্ক পাব লাগিব, আপোনাৰ মোবাইলটো 5G হ'ব লাগিব, আপোনাৰ চিমখনে 5G নেটৱৰ্ক কভাৰেজ কৰিব পৰা ক্ষমতা থাকিব লাগিব, তেতিয়াহে আপোনালোকে 5Gৰ আনলিমিটেড ডাটা লাভ কৰিব। তো কিমান ৰিচাৰ্জ ভৰাব লাগিব? প্ৰথমটো ৰিচাৰ্জ প্লেন হৈ গ'ল 398, দ্বিতীয়টো হৈ গ'ল 1199, 3 নম্বৰটো হৈছে 1029 টকা। এনেকৈ কেইবাটাও ৰিচাৰ্জ প্লেন মুকলি কৰিছে। একেবাৰে কমটো হৈ গ'ল আপোনাৰ 398। তো সেই ৰিচাৰ্জ কেইটা কৰিলেহে আপোনালোকে ডেইলি আনলিমিটেড ডাটা লাভ কৰিব, নহ'লে আপোনালোকে 199 149 এইবিলাক ভৰালে নাপায়। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ এজন ইউটিউবাৰৰ ওপৰত। নাম হৈছে ৰাব্বানী স্বয়ম। আপোনালোকে নিশ্চয় চাগে চিনি পায়, তেখেতে খুব সুন্দৰ শ্বৰ্ট ফিল্মবিলাক বনাই থাকে, ভাল লাগে চাই, বেয়া নালাগে। খুব সুন্দৰ কাম কৰে, খুব টেলেণ্টেড হয় ল'ৰাজন। কিন্তু ল'ৰাজনৰ যোৱাকালি এটা ভিডিঅ' প্ৰচাৰ হৈছে সামাজিক মাধ্যমত। তেখেতে এজন ফল বেপাৰীক ছুৰীৰে আঘাত কৰিছে। ফল বেপাৰীজনৰ সৈতে তেখেতৰ কিবা কাজিয়া পেচাল লাগে। কাজিয়া পেচাল লগাৰ পাছত সেই বেপাৰীজনক অশ্লীল কিবা আকাৰ ইংগিত কৰিছিলে আৰু বেপাৰীজনক ছুৰীৰে আঘাত কৰিছে বুলি জনাইছে। গালি গালাজ কিবা কিবি পাৰিছে বুলি এতিয়া খবৰ ওলাইছে। তেখেতৰ নামটো হৈছে ৰাব্বানী স্বয়ম। খুব সুন্দৰকৈ ভিডিঅ' বনাই, আপোনালোকে চাব পাৰে ইউটিউবত। কিবা বাদ্দিছ নে কি বুলি আছে। ল'ৰাটোৱে আগতে প্ৰেংক ভিডিঅ' বনাইছিলে, তাৰ পাছত শ্বৰ্ট ফিল্মলৈ ছুইচ কৰিলে, খুব সুন্দৰ
ধৰণৰ কাম কৰে কিন্তু এনেকুৱা ধৰণৰ কামবিলাক কিয় কৰে সেই সম্পৰ্কে নাজানো হয়তো তেওঁলোকৰ এইটো এটা পাব্লিচিটি ষ্টাণ্টটো হ'ব পাৰে যে কাৰণ বহু দিন হৈ গ'ল ৰাব্বানী স্বয়ং ছ'চিয়েল মিডিয়াৰ পৰা একেবাৰে আঁতৰি আছে লাষ্ট কিবা এখন বনাইছিলে তাৰপাছত বহু কেইদিন হ'ল আঁতৰি আছে মানুহে পাহৰি গৈছে তো সেইকাৰণে হয়তো অকণমান মানুহৰ মাজত ক্ৰেজ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে এনেধৰণৰ কামবিলাক কৰিব পাৰে এই গুৱাহাটী ছাইডৰ প্ৰায়বিলাক মানে ইউটিউবাৰে জানে যে কেনেকৈ নিজকে ছ'চিয়েল মিডিয়াৰ আগত ৰাখিব পৰা যায় তো তেনেকুৱাও হ'ব পাৰে নাজানো আৰু যি কি নহওক আইন আছে আইনে সকলোবিলাক বিচাৰ কৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিবিলাক নেকি স্বায়ত্তশাসিত পৰিষদ আছে যেইকেইখন স্বায়ত্তশাসিত পৰিষদ আছে গোটেইকেইখন স্বায়ত্তশাসিত পৰিষদলৈ এতিয়া ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ ফালৰ পৰা খুব সুন্দৰ বৰঙণি আগবঢ়াইছে বৰঙণি নহয় খুব সুন্দৰ সহায় সহযোগিতা আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ যোজনাৰ অধীনত অসম চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদসমূহে মিলি স্বায়ত্তশাসিত পৰিষদৰ যিবিলাক গাঁও আছে সেই গাঁওসমূহত এতিয়া 100% উন্নয়নৰ কাম কৰিব বুলি জনাইছে যিমান কেইখন নেকি স্বায়ত্তশাসিত পৰিষদ আছে গোটেই পৰিষদ কেইখনৰ সৈতে মিলি অসম চৰকাৰে এতিয়া প্ৰত্যেকখন গাঁৱৰে 100% উন্নতিৰ কাম কৰিব বুলি জনাইছে তেখেতে কৈছে যে আগতে স্বায়ত্তশাসিত পৰিষদৰ পুঁজি লিমিটেড আছিলে তেওঁলোকৰ পুঁজি খুব কম আছিলে যাৰ বাবে তেওঁলোকে তেওঁলোকৰ গাঁওসমূহত ভালদৰে কাম কাজ কৰিব নোৱাৰে কিন্তু এতিয়া অসম চৰকাৰ আৰু স্বায়ত্ত পৰিষদে মিলি কাম কৰিব আৰু তেনে ক্ষেত্ৰত 100% কাম হ'ব বুলি আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে খবৰ কেইটা বাৰু কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ বাবে এটা ভাল খবৰ ওলাইছে তো মাজতে এটা খবৰ ওলাইছিলে যে মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ পৰিৱৰ্তে বিভিন্ন সংস্থাই এতিয়া কাম কাজবিলাক মানে চোৱা চিতা কৰিব ভাত ৰাত ৰান্ধিব তো NGO বিলাকে মানে সেই কাম কাজবিলাক চাব তো তেওঁলোকেই মানে ভাত চাত ৰান্ধিব মেলিব আৰু লগতে স্কুলৰ ল'ৰা ছোৱালীবিলাক খুৱাব তো তাৰ পাছতে বিটিআৰত বিৰাট সাংঘাতিক ধৰণৰ প্ৰতিবাদ কৰিলে মহিলাসকলে তো তেওঁলোকে কৈছে যে আমি ইমান বছৰে ল'ৰা ছোৱালীসকলৰ কাৰণে কাম কৰি আহিছোঁ আৰু এতিয়া অসম চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে যিবিলাক নেকি অৰ্গেনাইজেশ্যন আছে তেওঁলোকক দি দিব ভাত ৰান্ধনীবিলাকক চাকৰিৰ পৰা খেদাই দিব তো তাৰ বিৰোধিতা কৰি অসম চৰকাৰক মানে বিৰাট সাংঘাতিক ধৰণৰ হাই হুলস্থুল লগাই দিছিলে তো তাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে নিৰ্বাচন যিহেতু পাইছেহি এছাম লোকে এতিয়া চৰকাৰৰ বেয়া বদনাম উলিয়াবৰ কাৰণে অপপ্ৰচাৰ চলাইছে তো কোনো ধৰণৰ ভাত ৰান্ধনীৰ চাকৰি নাযায় বুলি জনাইছে কোনোবা অৰ্গেনাইজেশ্যনত দিয়াটো সঁচা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰ্গেনাইজেশ্যনবিলাকে কি কৰিব কেৱল বিলনিয়াৰ কাম কৰিব বাকি ভাত ৰান্ধনীৰ কাম পুৰণা ৰান্ধনীসকলে কৰিব বুলি জনাইছে মানে কথাটো মিছা নহয় এইটো একেবাৰে ভুৱা বাতৰি নহয় যে কৰবা এইবিলাক অৰ্গেনাইজেশ্যনবিলাকক দিব বুলি দিয়াটো দিব মানে কিন্তু হাই হুলস্থুল যে লগালে তো তাৰ কাৰণে হয়তো চাগে কৈ দিছে যে নহয় ভাত ৰান্ধনীবিলাকৰ চাকৰিবিলাক থাকিব খালি বিলনিয়াৰ কামটোহে হেনো সেই অৰ্গেনাইজেশ্যনৰ মানুহবিলাকে কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ঈদৰ পাছতেই একাংশ লোকে এতিয়া হিন্দু আৰু মুছলিমৰ মাজত সাম্প্ৰদায়িকতাৰ সংঘৰ্ষ লগাব বিচাৰিছে বুলি জনাইছে তেখেতে কৈছে যাৰ কাৰণে একাংশ লোকে বিভিন্ন ধৰণৰ মঠ মন্দিৰৰ সমীপত নিষিদ্ধ ঘোষিত মাংস পেলাই থৈ আহিছে তো তেনেকুৱা ধৰণৰ কাম কাজ কৰা কেইবাজনো লোকক যোৱাকালি এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে গোৱালপাৰাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে গোৱালপাৰাৰ পৰা কেইবাজনো লোকক যোৱাকালি এৰেষ্ট কৰা হয় এনে ধৰণৰ কাৰ্যকলাপবিলাকত জড়িত থকা অৰ্থাৎ দুটা গোষ্ঠীৰ মাজত কাজিয়া লগাব বিচৰা লোকসকলক এৰেষ্ট কৰিছে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়বাসীৰ কাৰণে মই আপোনালোকক যোৱাকালি খবৰটোত এইটো জনাইছিলোঁ যে ডিব্ৰুগড়বাসীৰ কাৰণে ভাল খবৰ ওলাইছে ডিব্ৰুগড়ৰ ৰাইজৰ এতিয়া মংগলৰ অৰ্থে অসম চৰকাৰে কাম কৰিব ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্প হাতত লৈছে যোৱাকালি খবৰত মই আপোনালোকক জনাইছোঁ যদি মোৰ খবৰ আপোনালোকে ডেইলি চাই তেন্তে যোৱাকালি খবৰটোত আপোনালোকে গম পাইছে এটা ডিব্ৰুগড়ৰ পৰা খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ডিব্ৰুগড়ত এতিয়া ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ কৰা হৈছে আৰু এই অভিযান 15 তাৰিখৰ পৰা মানে 30 তাৰিখলৈকে চলিব বুলি জনাইছে 15 জুন তাৰিখৰ পৰা 30 জুনলৈকে চলিব আৰু এই অভিযানৰ অন্তত যিমানবিলাক মানুহে নেকি অৰুণোদয় আঁচনিৰ ধন পোৱা নাই যিবিলাকে নেকি ৰেচন কাৰ্ড পোৱা নাই যিবিলাকে কৃষকৰ ধন পোৱা নাই যিবিলাকে চৰকাৰী আঁচনিৰ সা সুবিধা পোৱা নাই তো তেওঁলোকৰ ওপৰত সাৰ্ভে কৰা হ'ব আৰু তেওঁলোকক সকলোবিলাক ব্যৱস্থা দিয়াৰ কথা উল্লেখ কৰিছে তেওঁলোকক সকলো সা সুবিধা দিব বুলি জনাইছে ডিব্ৰুগড়ত তো এই খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা তো আপুনি যদি ডিব্ৰুগড়ৰ পৰা চাই আছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বিশ্বনাথৰ পৰা
আপুনি বাৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাব তো বিশ্বনাথবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে এতিয়া বিশ্বনাথত হেনো ৰ'পৱে নিৰ্মাণ কৰা হ'ব তো বিশ্বনাথৰ পৰা খবৰ ওলাইছে যে বিশ্বনাথৰ সৌন্দৰ্যত নৱসংযোজন বিশ্বনাথত ৰ'পৱেৰ প্ৰকল্প ডিচেম্বৰ 2025ত উদ্বোধন কৰা হ'ব এই প্ৰকল্পটো ভূমি নক্সা ক্ষেত্ৰ নিৰ্মাণৰ সম্পূৰ্ণ নিৰাপদ বিনোদন আৰু আধুনিক ভ্ৰমণেৰে পৰ্যটনৰ উদগনি মানে বিশ্বনাথত ৰ'পৱে যেনেকৈ গুৱাহাটী মহানগৰীত আছে বা ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকত আছে ৰ'পৱেৰ ব্যৱস্থা ঠিক তেনেকুৱা ৰ'পৱে এতিয়া নিৰ্মাণ কৰা হ'ব বিশ্বনাথ চাৰিআলিত তো বিশ্বনাথবাসীৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পুনেৰ পৰা সেইদিনাখন আহমেদাবাদত বিমান দুৰ্ঘটনাত প্ৰায় 274 জন লোকৰ মৃত্যু হ'ল তাৰ পাছতে এতিয়া পুনেৰ পৰা খবৰ ওলাইছে পুনেৰ পৰা এইটো খবৰ ওলাইছে যে পুনেত হেনো এখন দলং ভাঙি প্ৰায় 10ৰ পৰা 15 গৰাকী লোক নিহত হোৱাৰ খবৰ ওলাই পৰিছে কুণ্ডমালা গাঁৱৰ সমীপৰ ইন্দায়নী নদীৰ ওপৰত থকা দলংখন ভাঙি সংঘটিত হয় এই দুৰ্ঘটনা বহুতো মানে মানুহ আছিলে দলংখনত চাওকচোন কেনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ লৈছে বিমানখন উৰি যোৱাৰ 2 মিনিটৰ ভিতৰতেই বিমানখনে ক্ৰেছ লেণ্ডিং কৰে তাৰ পাছতে আকৌ আপোনাৰ সেই দলং ভাঙি পিনে মানুহ পৰি মানুহৰ মৃত্যু হয় ইয়াতকে আৰু মানে কলিযুগৰ শেষ যদিও ঠিক নাই ইমানেই মানে বেয়া ঘটনাবিলাক হ'বলৈ লৈছে তো কলিযুগৰ শেষ যদিও ঠিক নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মেট্ৰিকৰ যিসকলে নেকি কম্পাৰ্টমেণ্টেল এক্সাম দিছিলে তো তেওঁলোকৰ ৰিজাল্ট আজি ঘোষণা কৰা হ'ব দিনৰ 11 বজাত তো আপুনি যদি 11 বজাৰ পূৰ্বেই ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদি কম্পাৰ্টমেণ্টেল কোনোবাই এক্সাম দিছে মেট্ৰিক পৰীক্ষাত মানে যোনে ফেইল কৰিছিলে আকৌ সেই সাবজেক্টটোত পাছ কৰিবৰ কাৰণে যদি কোনোবাই পৰীক্ষা দিছিলে তেখেতক জনাই দিয়ক যে তহঁতৰ ৰিজাল্ট আজি ঘোষণা কৰা হ'ব তো দিনৰ 11 বজাত আজি ৰিজাল্ট ঘোষণা কৰা হ'ব সেৱাৰ অফিচিয়েল পৰ্টেলত ৰিজাল্ট চাব পাৰিব আৰু জানেই সেই সম্পৰ্কে নকলেও হ'ল ক'ত চাব পাৰিব ৰিজাল্ট আজিকালি ৰিজাল্ট চোৱাৰ ৱেবছাইট ঢেৰ আছে তো যি কি নহওক সেৱাৰ অফিচিয়েল পৰ্টেলত চাব পাৰিব দিনৰ 11 বজাৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিদ্যালয়বিলাকত এতিয়া ল'ৰা ছোৱালী নাইকিয়া হৈছে অকল ল'ৰা ছোৱালীয়ে নহয় লগতে টিচাৰো নাইকিয়া হৈছে অসমৰ বিদ্যালয়সমূহত কেইদিনমান আগত মই মানে সৰুতে পঢ়া যিখন এলপি স্কুলখনলৈ গৈছিলোঁ মই যেতিয়া পঢ়ি আছিলোঁ আমাৰ ক্লাছতে কিজান 30-40টামান ল'ৰা ছোৱালী আছিলে কেৱল আমাৰ ক্লাছটোত বাকি ক্লাছবিলাকতো আছিলেই কিন্তু আমাৰ ক্লাছতে প্ৰায় 30-40টা মানে গোটেই বিদ্যালয়খন মিলাই প্ৰায় 300মান ল'ৰা ছোৱালী আছিলে আমাৰ এলপি স্কুলখনত ঠিক আছে অংগনবাদীখনক বাদ দি আমাৰ কেৱল এলপি স্কুলখনত প্ৰায় 300মান ল'ৰা ছোৱালী আছিল তেতিয়া কিন্তু 5টো নাছিলে আকৌ তেতিয়া চতুৰ্থ শ্ৰেণীলৈকে আছিলে ক শ্ৰেণী প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী আছিলে 5টো তেতিয়া নাছিলে তো আমাৰ ইমান কেইটা শ্ৰেণীতে মোটামুটি 300মান ল'ৰা ছোৱালী আছিল আৰু আমাৰ মানে শিক্ষকো কেইবাজনো আছিলে আমাৰ মোটামুটি 6জনমান শিক্ষক আছিলে আমি পঢ়ি থাকোঁতে মানে গোটেই কেইটা ক্লাছত এজন শিক্ষক সোমাই গোটেই কেইটা ক্লাছকে পঢ়াই থাকিব পাৰে একেটা টাইমতে গোটেই কেইটা আৰু প্ৰত্যেকটো সাবজেক্টে আমাক বেলেগ বেলেগ টিচাৰে পঢ়াইছিল আমি পঢ়ি থকাৰ অৱস্থাৰ কথা কৈছোঁ দেই তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়া পাহৰিলোঁ কিমান চন আছিলে বাৰু যি কি নহওক সেইদিনাখন মানে হঠাতে মই গ'লোঁ মোৰ তাৰে আমাৰ পূৰ্বতে মোক যিগৰাকী বাইদেৱে পঢ়াইছিলে তেখেত বৰ্তমান প্ৰধান শিক্ষয়িত্ৰী হ'ল মাতি নি পেলাই আহা চিনাকি কয়টো দেখাই দিওঁ তোমালোক বিদ্যালয়খন তুমি পঢ়ি যোৱা কেনেকুৱা অৱস্থাত আছে তাৰপিছত গৈ দেখিছোঁ ল'ৰা ছোৱালী বেছিতকৈ বেছি আপোনাৰ 50-60টামান আছে আপোনাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে আৰু লগতে মাত্ৰ এগৰাকী টিচাৰ আছে মাত্ৰ এগৰাকী টিচাৰ তো বাইদেউগৰাকী নিজৰ কামবিলাকত লাগি থাকে প্ৰধান শিক্ষক বাইদেউগৰাকীয়ে বাকী টিচাৰগৰাকীয়েনো গোটেইখিনি ক্লাছক কেনেকৈ একেলগতে পঢ়াব এটা টাইম মাত্ৰ এটা ক্লাছকে পঢ়াব পাৰিব বাকীবিলাকক চাবলৈ দি থৈ আহিছে এই অৱস্থা হৈছে এতিয়া আমাৰ অসমৰ চৰকাৰী বিদ্যালয় তো চৰকাৰী বিদ্যালয়বিলাকলে মাক দেউতাকে ল'ৰা ছোৱালী পঠাব কি আশা টিচাৰে নাই তেনেকুৱা এখন বিদ্যালয়ত কোন পঠাব হয় না নহয় বাৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এইটো কিন্তু প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী সবেই জানে যে বৰ্তমান শিক্ষকৰ অভাৱ বিদ্যালয়সমূহত এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ কি কৰিছে তেখেতে শিক্ষক দিয়াৰ পৰিৱৰ্তে তেখেতে কি কৰিছে যে বিদ্যালয়বিলাকত হেনো এতিয়া ব্ৰেকফাষ্টটো দিব বুলি কৈছে তেখেতে কৈছে যে ব্ৰেকফাষ্টটো যদি দি দিয়া যায় চৰকাৰী বিদ্যালয়লৈ ল'ৰা ছোৱালী বেছিকৈ যাব বুলি কৈছে আৰু লগতে আধাতে পঢ়া এৰা ল'ৰা ছোৱালীৰ সংখ্যাটো কমিব বুলি জনাইছে মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোৱে বুজাব বিচাৰিছে যে মাক দেউতাকে ল'ৰা ছোৱালীক ঘৰত খুৱাব মেলিব নোৱাৰে মাক দেউতাকে কেৱল ল'ৰা ছোৱালীক খুৱাবৰ কাৰণেহে বিদ্যালয়লৈ পঠায় চৰকাৰী বিদ্যালয়ত যদি ব্ৰেকফাষ্টটো দি দিয়ে আপোনাৰ তেতিয়া হেনো ল'ৰা ছোৱালী বেছিকৈ বৃদ্ধি পাব চৰকাৰী বিদ্যালয়ত এজন মানে মুখ্যমন্ত্ৰীয়ে বাৰু এনে ধৰণৰ মন্তব্য কৰেনে আজিকালি মাক দেউতাকে চৰকাৰী বিদ্যালয়ত নিদিয়ে কিয় আগতে চৰকাৰী বিদ্যালয়ৰ পৰাই ডাঙৰ মানে আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰ হৈছিলে
তো মাক দেউতাকে নিদিয়ে কিয় কাৰণ দেখিছে ভাই এজন টিচাৰ আছে কেনেকৈ দিব বাৰু ল'ৰা ছোৱালীক কওকচোন আপোনালোকে এজন টিচাৰে দিনটোত কেইবাৰ পঢ়াব গোটেই ল'ৰা ছোৱালীখোপা ইমানটোতো পঢ়াব নোৱাৰে সেইকাৰণে গেধাতকৈও গেধা হৈ গৈছে ল'ৰা ছোৱালীবিলাকে আৰু কি কয় যে বোলে ভাত দি দিলে হেনো যাবগে তো আমাৰ অসমৰ মাক দেউতাক কিমান মূৰ্খ নহয় চৰকাৰ প্ৰাইভেট বিদ্যালয়তো ভাতো দেখোন নিদিয়ে আনকি পানী এগিলাসো নিদিয়ে সেইটো চাগে কিনি খাব লাগে প্ৰাইভেট বিদ্যালয়ত তাৰ পাছতো পইচা পাতি খৰচা কৰি মাক দেউতাকে প্ৰাইভেটত কি কাৰণে পঠাইছে কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে ভাতটো ঘৰতো খাব পাৰিব দৰকাৰ হ'লে টিফিন দি পঠাব হ'লেও তহঁতে বোপাই যা ভালকৈ প তো আপুনি যদি চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালীক আনিব বিচাৰিছে তেন্তে আপুনি শিক্ষক বহাওক শিক্ষকৰ মানদণ্ড বঢ়াওক বিদ্যালয়ৰ মানদণ্ড বঢ়াওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এতিয়া বিজেপিৰ মাজতেই বিজেপিৰ মত নিমিলা হৈছে তো বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিৰোধিতা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে চৰকাৰী আঁচনিৰ নামত হিতাধিকাৰী বৃদ্ধি কৰিছে মই আপোনালোকক ক'লোৱেই চৰকাৰী বিদ্যালয়সমূহত ল'ৰা ছোৱালী বৃদ্ধি কৰিবৰ কাৰণে তেখেতে ব্ৰেকফাষ্ট দিয়াৰ কথাও উল্লেখ কৰিছে কিন্তু বিদ্যালয়সমূহত শিক্ষক বেছিকৈ নিযুক্তি দিয়াৰ কথা উল্লেখ কৰা নাই তো ইয়াৰ বিৰোধিতা কৰিছে এক প্ৰকাৰে ক'বলৈ গ'লে মৃণাল শইকীয়াই তেখেতে কৈছে যে 100% বিনামূলীয়া আঁচনিৰ জৰিয়তে নিৰ্বাচনহে জিকিব পাৰিব কিন্তু অসমীয়া জাতিটোক ভাল কৰিব নোৱাৰিব বা আমাৰ এটা প্ৰজন্মক তেখেতে শেষ কৰি পেলাইছে 100% বিনামূলীয়া আঁচনিৰ জৰিয়তে আৰু এইটো কিন্তু একদম 100% সঁচা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰাখণ্ডৰ পৰা খবৰ ওলাইছে উত্তৰাখণ্ডৰ গৌৰীকুণ্ডত এখন হেলিকপ্টাৰ দুৰ্ঘটনা হয় আজিৰ পৰা কেইদিনমান পূৰ্বে কেদাৰনাথ ভ্ৰমণ কৰিবলৈ যোৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিলে কিন্তু সেই দুৰ্ঘটনাত এজনো লোকৰ মৃত্যু হোৱা নাছিলে কিন্তু গৌৰীকুণ্ডত হোৱা এই ৰেল দুৰ্ঘটনাত এটি শিশুসহ প্ৰায় 7 গৰাকী যাত্ৰী আছিল যি কেইজন বোলে নিহত হৈছে বুলি খবৰ ওলাইছে আটাইকেইগৰাকী নিহত হৈছে 7 জনেই নিহত হৈছে মানে 7 জনেই মৃত্যু হৈছে কিন্তু কেদাৰনাথৰ সেই ঘটনাত এজনো লোকৰ মৃত্যু হোৱা নাছিলে কিন্তু ইয়াতে 7 জন মানে পাইলট সহ মৃত্যু হৈছে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছতে এটা বিৰাট খবৰ ডাঙৰ খবৰ ওলাই পৰিছে আমাৰ ভাৰতীয় বিমান সেৱাৰ পৰা এটা বিৰাট ডাঙৰ খবৰ ওলাই পৰিছে খবৰ ওলাইছে দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালয়ত খালী হৈ আছে প্ৰায় 48% পদ তাৰ লগতে বিমান পৰিবহণ নিৰাপত্তা ব্যুৰোত প্ৰায় 35% পদ নিযুক্তি দিয়া নাই কেন্দ্ৰ চৰকাৰে আহমেদাবাদত যিনেকি বিমান দুৰ্ঘটনা হৈ গ'ল তাৰ পাছতে এই তথ্য এতিয়া পোহৰলৈ আহিছে চৰকাৰে মানে যিবিলাক চৰকাৰী বস্তু আছে লাহে লাহে সেইবিলাক নিশেষ কৰাৰ কথা ভাবিছে হয়তো চাগে কাৰণ চাওক আগতে চৰকাৰী বিদ্যালয়বিলাক ইমানেই মানে ভাল আছিলে সব প্ৰাইভেটত নিদিয়ে ল'ৰা ছোৱালীক কৰবাত ধনী ল'ৰা ছোৱালীবিলাকে দিয়ে আৰু সবে মুঠতে চৰকাৰী বিদ্যালয়ত আমি চৰকাৰী বিদ্যালয়ত পঢ়িছোঁ আমাৰ লগৰ প্ৰত্যেকেই চৰকাৰী বিদ্যালয়ত পঢ়িছে প্ৰাইভেটত আমাৰ লগৰ ল'ৰা ছোৱালী কোনো পঢ়াই নাছিলে যি দুই এটা আপোনাৰ প্ৰাইভেটত পঢ়িছিলে পাছলে গৈ সিহঁতকো প্ৰাইভেটৰ পৰা লৈ আহিলে চৰকাৰীতহে দিলেহি এনেকুৱা আছিলে আমি পঢ়াৰ সময় কিন্তু এতিয়া চাওকে আপোনালোকে আৰে 60-70টা ল'ৰা ছোৱালীৰ পৰিৱৰ্তে মাত্ৰ এটা এনেকৈ থাকিলে আৰু 10 বছৰৰ পাছত বন্ধ হৈ থাকিব চৰকাৰী বিদ্যালয় নাইকিয়া হৈ পৰিব আৰু চৰকাৰে হয়তো সেইটোকেই বিচাৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ এজন বিশেষ প্ৰবঞ্চকৰ ওপৰত তো এই প্ৰবঞ্চকজনক বৰ্তমান সময়ত গুৱাহাটী আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে ৱেষ্ট বেংগলত অসমৰ বাইহাটা চাৰিআলিৰ সেই প্ৰবঞ্চকজন তো বাইহাটা চাৰিআলিৰ প্ৰবঞ্চকজনক ধৰিবলৈ সক্ষম হৈছে একবাৰে ৱেষ্ট বেংগলত তেখেতৰ চকু হৈছে যিসকল বিবাহ বিচ্ছেদ কৰা মহিলা তেওঁলোকৰ ওপৰত আৰু যিসকলে গাড়ী বিক্ৰী কৰিব বিচাৰে তেওঁলোকৰ ওপৰত যিসকলে লোন ল'ব বিচাৰে তেওঁলোকৰ ওপৰত তেখেতে কি কৰে যিসকল মানে বিবাহ বিচ্ছেদ হোৱা মহিলা থাকে তো সেই মহিলাবিলাকক বিয়া পতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ পৰা টকা সৰকায় আপুনি যদি এখন গাড়ী বিক্ৰী কৰিম বুলি ভাবিছে বা কিনিম বুলি ভাবিছে তো আপোনালোকক তেখেতৰ কথাৰ জালত সুমুৱাই আপোনালোকৰ পৰা টকা সৰকায় আপুনি যদি লোন ল'ম বুলি ভাবিছে তো আপোনাক বিভিন্ন জালত পেলাই আপোনালোকৰ পৰা টকা সৰকায় তো সেই ব্যক্তিজনৰ বিৰুদ্ধে প্ৰায় 17টাকৈ কেছ ৰেজিষ্টাৰ হৈ আছিল লতাশিল আৰক্ষী থানাত তাৰ পাছত তেখেতক ধৰি আনিছেগে বাপ্পেকে ৱেষ্ট বেংগলৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈয়ে এতিয়া বিজেপি আৰু RSSৰ ওপৰত এটা অভিযোগ আনিছে তেখেতে কৈছে যে মধ্যপ্ৰদেশত মন্দিৰৰ সন্মুখত বিজেপি আৰু RSSৰ মানুহে নিষিদ্ধ মাংস পেলাই থৈ আহে আৰু তাৰ পাছত তেওঁলোকে কাজিয়া লগাব বিচাৰে
RSS আৰু বিজেপিৰ ওপৰত এইটো এটা অভিযোগ আনিছে গৌৰৱ গগৈয়ে কৈছে যে মধ্যপ্ৰদেশত RSSৰ কেডাৰসকলে আৰু বিজেপিৰ মানুহে মিলি মন্দিৰৰ চৌহদত নিষিদ্ধ ঘোষিত মাংস পেলাই থৈ আহে আৰু মুছলমানসকলক বদনাম দি কাজিয়া লগাব বিচাৰে এই অভিযোগ আনিছে গৌৰৱ গগৈয়ে মই জাস্ট তেখেতৰ কথাখিনিহে কৈছো আগৈছে একেবাৰে শেষৰ খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা তো শিৱসাগৰৰ ONGC এটা মানে ৰিগত জুই লাগিছিলে আজিলৈকে প্ৰায় 5 দিন মান হৈ গ'ল তো 5 দিনে সেই জুই নুমুৱাব পৰা নাই যাৰ ফলত নেকি ওচৰে পাজৰে থকা প্ৰায় 30টা ঘৰৰ মানুহক ONGCয়ে অস্থায়ী বাসগৃহত ৰাখিছে এতিয়া অস্থায়ী বাসগৃহটো ৰাখিছে ঠিকই কিন্তু তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰা নাই আৰু যাৰ বাবে যোৱাকালি তেওঁলোকে ৰাজপথলৈ ওলাই আহি ONGCৰ বিষয়াৰ গাড়ী ৰখাই দিয়ে বাপেকে আৰু তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ বা আৰক্ষীয়ে কিন্তু আপোনাৰ সেই ONGC বিষয়াকেইজনকে সহায় কৰিব অসমৰ ৰাজ্যক কিন্তু সহায় কেতিয়াও নকৰে যোৱাকালি খুব এখন সুন্দৰ ফিল্ম চালো ফিল্মখনৰ নাম হৈছে কেছেৰি চেপ্টাৰ 2 তো সেইখন মোৰ মতে চোৱাটো দৰকাৰ প্ৰায়বিলাক মানুহে কিছু কথা শিকিব পাৰিব তো আপোনালোকে চাব যদি এই ফিল্মখন চোৱা নাই ডিজনি প্লাস মানে জিঅ' হটষ্টাৰত আপলোড আছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছে আজি এনাৰ্জি অকণমান ল' ফিল হৈছে ভিডিঅ' বনাবলৈ মন নাছিলেই যিহেতু মই ভিডিঅ' ৰাতিয়ে বনাওঁ দেওবাৰৰ দিনাখন ছুটি থাকে সেইকাৰণে মানে ভিডিঅ' বনাবলৈ মন নাছিলে কিন্তু বনাই দিলোঁ এই মাহত বহুত ভিডিঅ' বনোৱা ক্ষতি হৈছে সেইকাৰণে বনাই দিলোঁ আৰু যি কি নহওক আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম